Hello everyone, welcome back to Prepspare Academy. আজি মই তোমালোকলৈ লৈ আহিছো 7th আৰু 8th জুলাইৰ কাৰেণ্ট এফেয়াৰ্স। ঠিক আছে, মোষ্ট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্স। আৰু এইখিনি পঢ়িলে তোমালোকৰ আৰু বেলেগ কাৰেণ্ট এফেয়াৰ্স চাবলৈ দৰকাৰ নাই। ঠিক আছে, আৰামছে চাবা, ভালদৰে চাবা। যদি বুজি নোপোৱা দুইবাৰ তিনিবাৰ ধৰা ভিডিঅ'টো ৰিপিট কৰিবা, বুজি পাবা। আৰু কিছুমান বাই হাৰ্ট কৰিব লগা বস্তু আছে, মুখস্থ কৰিব লগা বস্তু আছে, এইখিনি তোমালোকে দুইবাৰ, একবাৰত তোমাৰ মনত নাথাকিব পাৰে, দুইবাৰ তিনিবাৰ ৰিকল কৰি থাকিবা। আৰু আমি ক্লাছবোৰ এনেকৈ কৰাম যাতে তোমালোকৰ সেইখিনি বস্তু তুমি মোক অকল তোমালোকে 28 ডেইজ দিয়া। 28 ডেইজত তোমালোকৰ গোটেই নিউজখিনি মুখস্থ হৈ যাব, মনত হৈ যাব। ঠিক আছে, তো আমি আগবাঢ়িছো ফাৰ্ষ্ট নিউজখিনিলে। ঠিক আছে, জুলাই মান্থৰ ডেইজ এণ্ড থিমখিনি আমি চাওঁ। প্ৰথমতে কিছুমান ইম্পৰ্টেণ্ট আছে, কিছুমান ইম্পৰ্টেণ্ট নাই। 1 জুলাইত কি কৰা হয়? নেশ্যনেল ডক্টৰ্ছ ডে, ইম্পৰ্টেণ্ট হয়। থিমটো কি হয়? বিহাইণ্ড দ্য মাস্ক হু হিলছ দ্য হিলাৰ্ছ। হিল আৰু হিলাৰ, হিল কোনে কৰে? হিলাৰ কোন হয়? আমাক হিল কৰে। আৰু হিলাৰ্ছ কোন হয়? ডক্টৰবোৰ। ডক্টৰ্ছবোৰ কি বুলি কোৱা হয়? হিলাৰ্ছ। কিয়? ডক্টৰ্ছে আমাক হিল কৰে। হিল মানে কি কৰে? আমাক বস্তু এটাৰ পৰা কিয়ৰ কৰে, হয়নে? বেমাৰৰ পৰা কিয়ৰ কৰে। 1 জুলাইত আৰু এটা কি কৰা হয়? GST ডে কৰা হয়। তাৰ থিমটো কি হয়? চিম্পল টেক্স চিষ্টেম এম্পাৱাৰ্ড ইণ্ডিয়া। আমাৰ ইণ্ডিয়াৰ টেক্স চিষ্টেমটো চিম্পল কৰিব বিচাৰে আৰু এম্পাৱাৰ্ড ইণ্ডিয়া কৰিব বিচাৰে। ঠিক আছে, GST এটা বহুত ডাঙৰ টপিক হয়। তো এই মই টপিকটোৰ ওপৰত তোমালোকক ক্লাছ এটা লৈ আহিম। 1 hours মান ক্লাছ এটা হ'ব। ঠিক আছে, ভালকে চাবা পিছত। 2 জুলাইত UFO ডে পতা যায়, বহুত বেছি ইম্পৰ্টেণ্ট নহয়। 3 জুলাইত ইণ্টাৰনেশ্যনেল প্লাষ্টিক বেগ ফ্ৰী ডে, এইটো ইম্পৰ্টেণ্ট হয়। ব্ৰেকিং ফ্ৰী ফ্ৰম ছিংগল ইউজ প্লাষ্টিক্স টুৱাৰ্ডছ এ ছাষ্টেইনেবল ফিউচাৰ, ইম্পৰ্টেণ্ট হয়, চাবা। এইটো মই অলৰেডি তোমালোকক প্ৰিভিয়াছ ক্লাছত কৈছো। 4 জুলাইত ইউনাইটেড ষ্টেটছ ইণ্ডিপেণ্ডেন্স ডে পতা যায়, ইম্পৰ্টেণ্ট অলপমান হয়, চাবা। 5 জুলাইটো ইম্পৰ্টেণ্ট নহয়, দৰকাৰ নাই। ঠিক আছে, তো আমি কি পালো? 1 জুলাইত কি পালো? নেশ্যনেল ডক্টৰ্ছ ডে। ডক্টৰ্ছবোৰ সদায় ফাৰ্ষ্ট হয়। ঠিক আছে, তোমালোকৰ যেতিয়া পঢ়ি আছিলা, যদি কোনোবা চাইন্সত আছা গম পাবা, যোনে ডক্টৰ বায়লজিত সদায় টপাৰ হয়, ফাৰ্ষ্ট হয়। তো 1 জুলাই মনত থবা, 1 জুলাইত তোমাৰ কি হয়? ডক্টৰবোৰে টপাৰ হয় নহয়, সেইটো কাৰণে 1 তাৰিখে যদি ফাৰ্ষ্ট হয়, মানে 1 জুলাইত সিহঁতৰ ডক্টৰ্ছ ডে পতা হয়। GST ডে, GST টো তোমাৰ কেনেকে ধৰণে মনত থবা? 1 জুলাই, GST টো 1 জুলাই মনত থৈ দিবা যে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই। জুলাইটো তোমাৰ 7 মাহ হয়, নালাগে একো ট্ৰিক্স দৰকাৰ নাই। GST ডে 1 জুলাই মনত থৈ দিবা। 2 জুলাই বাদ দিয়া, ইমান ইম্পৰ্টেণ্ট নহয়। 3 জুলাই ইণ্টাৰনেশ্যনেল প্লাষ্টিক ফ্ৰী বেগ ফ্ৰী ডে, এইটো মনত থবা। ইণ্টাৰনেশ্যনেল প্লাষ্টিক বেগ ফ্ৰী ডে কি হয়? ব্ৰেকিং ফ্ৰী ফ্ৰম ছিংগল ইউজ প্লাষ্টিক্স টুৱাৰ্ডছ এ ছাষ্টেইনেবল ফিউচাৰ, মনত থবা। এতিয়া আহিছো আমি বেংকিং এণ্ড ফাইনেন্সিয়েল এৱাৰনেছ। এছিয়ান ডেভেলপমেণ্ট বেংকে এপ্ৰুভ কৰিছে $230 million লোন টু মডাৰ্নাইজ ৱাটাৰ ছাপ্লাই চিষ্টেম এণ্ড চেনিটেশ্যন তামিলনাডু, চেন্নাই তামিলনাডুত এপ্ৰুভ কৰিছে। লোন ইম্পৰ্টেণ্ট কি কি হয় জানা? মই কৈ আছো। ADB-য়ে যদি কিবা লোন দিয়ে ইম্পৰ্টেণ্ট হয়, RBI যদি কিবা লোন দিয়ে ইম্পৰ্টেণ্ট হয়, ৱৰ্ল্ড বেংকে যদি কিবা লোন দিয়ে ইম্পৰ্টেণ্ট হয়, ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডে যদি কিবা লোন দিয়ে ইম্পৰ্টেণ্ট হয়, SBI যদি কিবা লোন দিয়ে ইম্পৰ্টেণ্ট হয়, আৰু কিছুমান অৰ্গেনাইজেশ্যন আছে ইম্পৰ্টেণ্ট হয়। তো এইখিনি বা কিমান মানুহ বেনিফিট হ'ব? 4 মিলিয়ন ৰেচিডেন্স, মানে তোমাৰ কি হ'ব? বেনিফিট হ'ব। কি কৰিব? ইম্প্ৰুভ ৱাটাৰ কোৱালিটি, 24/7 ৰিলায়েবল ৱাটাৰ ছাপ্লাই, বেটাৰ হেল্থ এণ্ড চেনিটেশ্যন, ষ্ট্ৰংগাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ষ্ট্ৰেংথেন কৰিব। ঠিক আছে, মনত থবা। তো একেখিনি কথাকে ইয়াত কোৱা হৈছে। তামিলনাডুত ইমান, আৰু তোমাৰ যদি ডলাৰ্ছত $1 million নুসুধে তেতিয়াহ'লে 1950 crore হয়। ঠিক আছে, এই যোনটো প্ৰজেক্ট হয়, এলাইনড উইথ কিয়াৰ লগত হয়? অটল মিছন ফৰ ৰিজুভেনেশ্যন আৰবান ট্ৰান্সফৰমেশ্যন, অমৃত 2.0, অমৃত 2.0, and the Urban Challenge Fund supporting India's urban infrastructure modernization initiatives. Target audience কোন হয়? 4.5 million residents in the greater Chennai area. Already মই তোমাক কৈছিলো 4 million বুলি যে, almost 4 million, মানে 4.5 million. পাইপলাইন ইনফ্ৰাষ্ট্ৰাকচাৰ কিমান দীঘল হ'ব? 170 কিলোমিটাৰৰ হ'ব। ঠিক আছে, পাম্পিং ষ্টেচন থাকিব, আপগ্ৰেডছ টু 7 ৱাটাৰ পাম্প ষ্টেচনছ এণ্ড 38 চিৱাৰ পাম্পিং ষ্টেচনছ। অলপমান ইম্পৰ্টেণ্ট হয়, চাবা।
একবাৰত মনত নাথাকিব পাৰে, দুইবাৰ তিনিবাৰ চাবা। তো ইয়াত আমাৰ কুৱেশ্যনটো কি সুধিছে, তো তাৰ ওপৰত ভিত্তি কৰি মেলি which multilateral development bank approved the USD 230 million loan, এইটো 230 বুলি নিদি পিনি 1950 দিব পাৰে। কিমান আছিলে 1950 নে 1950, yes 1950 crore দিব পাৰে। ঠিক আছে 1950 crore দিব পাৰে। তো কোনটো হয়? ৱৰ্ল্ড বেংক নেকি? নহয়। এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট বেংক নেকি? নহয়। এছিয়ান ডেভেলপমেণ্ট বেংক নেকি? ইয়েছ। নিউ ডেভেলপমেণ্ট বেংক? নহয়। মনত থবা। ঠিক আছে, তো নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়িছো। নেক্সট কুৱেশ্যনটো কি দিছে? নেক্সটটো কি দিছে? আমি অলৰেডি এইটো পঢ়িলো। এছিয়ান ডেভেলপমেণ্ট ৰিচেণ্ট নিউজ 2026 কি আছে? এছিয়ান ডেভেলপমেণ্টে কি কৰিছে? USD 182.89 million লোন to strengthen and modernize the public education system in Karnataka. কৰ্ণাটকাত কি কৰিছে? 182.89 million লোন দিছে। কিহৰ কাৰণে দিছে? এডুকেশ্যন চিষ্টেমটো উন্নত কৰিবলৈ কাৰণে। ঠিক আছে, এছিয়ান ডেভেলপমেণ্ট বেংকে কি কৈছে? USD 42.2 million লোন কিহৰ কাৰণে দিছে? ট্ৰান্সফৰ্মিং বেম্বো ইণ্ডাষ্ট্ৰি ইন নৰ্থ ইষ্ট ইণ্ডিয়া। এইটো এডিআৰিৰ কাৰণে ইম্পৰ্টেণ্ট কিন্তু দেই, মনত থবা। কিয় ইম্পৰ্টেণ্ট? বিকজ নৰ্থ ইষ্ট ইণ্ডিয়াত দিছে। কিমান দিছে? 42.2 million লোন কিহৰ কাৰণে দিছে? বেম্বো ইণ্ডাষ্ট্ৰিটো অলপমান উন্নত কৰিবৰ কাৰণে। তো এছিয়ান ডেভেলপমেণ্ট বেংক আৰু ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ড বেংক হেজ পাৰ্টনাৰ্ড, মানে ইহঁতি পাৰ্টনাৰ কৰিছে কিহৰ কাৰণে? ষ্টেণ্ডাৰ্ড ছাপ্লাই চেইন ফাইনেন্স, ছাপ্লাই চেইন ফাইনেন্সৰ কাৰণে ইহঁতি MOU চাইন কৰিছে। এছিয়ান ডেভেলপমেণ্ট বেংক এনাউন্স কিমান কৰিছে? $70 billion ইনিচিয়েটিভ অন May 3rd, 2026 to bolster energy and digital infrastructure across Asia and the Pacific by 2035. মনত থবা। এতিয়া এছিয়ান ডেভেলপমেণ্ট বেংকৰ হেডকোৱাৰ্টাৰ ক'ত হয়? ফিলিপাইনছ, মেলিনা ফিলিপাইনছ। মনত থবা। 11 প্ৰেচিডেণ্টজনৰ নামটো কি হয়? মাছাটো কাণ্ডা। সি কান্দিয়ে থাকে অনবৰত। এইটো কাৰণে কিয় কান্দি থাকে? লোন দিলে নহয়, লোনবোৰ মানুহে ঘূৰাব নোৱাৰে, সেইটো কাৰণে সি কান্দি থাকে। মাছাটো কাণ্ডা। ভাইচ প্ৰেচিডেণ্ট কোন হয়? অশোক লাভাছা। এইটো ইম্পৰ্টেণ্ট হয় টু দ্য অল বেংকিং এক্সপিৰিয়েঞ্চ এণ্ড ফৰ দ্য অল বেংকিং এক্সপিৰিয়েঞ্চ এণ্ড আৰু যিমানখিনি ADRE SSC আছে ইম্পৰ্টেণ্ট হয়। মাছাটো কাণ্ডাই কান্দি থাকে কাৰণে কিয় কান্দি থাকে? এছিয়ান ডেভেলপমেণ্টে লোন দিলেই কান্দি থাকে। ভাইচ প্ৰেচিডেণ্ট কোন হয়? অশোক লাভাছা। ইণ্ডিয়ান হয়, মনত থবা। লাভাছা মনত থবা। ঠিক আছে, লাভাছনা বুলি এটা জেগা আছে, গম পাইছে নে? লাভাছনা। UPSC পাছ কৰিলে যে পায়, লাভাছনা যাব পাৰে। মনত আছে নে? লাভাছা, অশোক লাভাছা। মই জাষ্ট এক্সাম্পল দিয়া কথাটো কৈছো। অশোক লাভাছা। ডাইৰেক্টৰ অফ ADB ফৰ ইণ্ডিয়া কোন হয়? মিঅ' ওকা। মিঅ' ওকা জাপানৰে হয়। দুজন জাপানৰ আছে দেই, মনত থবা। জাপানৰ মাছাটো কাণ্ডা আৰু মিঅ' ওকা। ইণ্ডিয়াৰ কাৰণে কোন হয়? মিঅ' ওকা হয়। এক্সিকিউটিভ ডাইৰেক্টৰ কোন হয়? সত্য শ্ৰীনিবাস। মেম্বাৰ কাণ্ট্ৰিজ কিমান হয়? 69, আৰু লাষ্ট মেম্বাৰ কাণ্ট্ৰি কোন হয়? ইজৰাইল হয়। জাপান, the largest contributor in the subscribed capital of the country. লাৰ্জেষ্ট কাণ্ট্ৰি হয় জাপান। কাৰণ চোৱা, জাপান হ'বই, চব জাপানৰে মানুহ সোমাই আছে ইয়াত, একদমেই জনা শুনা কথা। এতিয়া তামিলনাডুৰ কথা মই তোমালোকক অথনি সুধিছিলো, তামিলনাডুৰ ফৰেষ্ট ৰিজাৰ্ভ কেইখন আছে? টাইগাৰ ৰিজাৰ্ভ কিমানখন আছে? তোমালোকে মোক কবা। মই তোমালোকক প্ৰিভিয়াছ ক্লাছত মধুমলাই নেশ্যনেল পাৰ্কৰ কথা কৈছিলো, টাইগাৰ ৰিজাৰ্ভৰ কথা কৈছিলো, এখন টাইগাৰ ৰিজাৰ্ভো হয় কৈছিলো। ঠিক আছে, ৰিভাৰ্ছ কি কি আছে? কাবেৰী। ঠিক আছে, মধুমালাই নেশ্যনেল পাৰ্ক, গুইণ্ডি নেশ্যনেল পাৰ্ক, আন্নামালাই, গাল্ফ অফ মান্নাৰ মেৰিন, মুকুৰথি নেশ্যনেল পাৰ্ক। মনত থবা, ইম্পৰ্টেণ্ট হয়। মুডুমালাই, গুণ্ডি, আন্নামালাই, গাল্ফ অফ মান্নাৰ মেৰিন, মুকুৰথি। ঠিক আছে, মনত থবা। তো নেক্সট কি আহিছে? ডেন্স ফৰ্ম কি কি হয় তামিলনাডুৰ? কলাট্টম কুম্মি, কলাট্টম। পিকক ডেন্স এটা আছে, মাইয়াট্টম। কুলট্টম মাইয়াট্টম, মনত থবা। ঠিক আছে, ৱাইল্ড লাইফ চেঞ্চুৰীজ কেইখন হয়? এইকেইখন, ভালান্ডু, কালাকাৰ, ভিৰলাইমালাই, শ্ৰীভিল্লিপুটুৰু, স্কুৰেল ৱাইল্ড লাইফ চেঞ্চুৰী। এয়াৰপৰ্টছ কেইটা মনত থবা? চেন্নাই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, তিৰুচিৰাপল্লী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, কইম্বেটৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। মনত থবা দেই, ভালকে মনত থবা এইখিনি। তো ইম্পৰ্টেণ্ট ডেন্স ফৰ্ম খিনি আহে, কিন্তু ডেন্স খিনি তোমাৰ ADRE তোমালোকৰ ইম্পৰ্টেণ্ট হয়, আহে। ঠিক আছে, APSC টো আহে, আনকি UPSC টো আহে। এতিয়া নেক্সট
টপিক তুলে আগবাঢ়িছো ষ্টেট বেংক অফ ইণ্ডিয়াই কি কৈছে 10% ষ্টেক RMBS ডেভেলপমেণ্ট কোম্পানী লিমিটেডৰ কিনি ললে ষ্টেট বেংক অফ ইণ্ডিয়া 10% ষ্টেক কিনি ললে কাৰ পৰা কিনিছে নেশ্যনেল হাউচিং বৰ্ডৰ পৰা কিনিছে এইটো মনত থবা নেশ্যনেল হাউচিং বৰ্ডৰ আগতে 29 আছিলে যদি 39 আছিলে 29 10% যদি SBI কিনি ললে তেতিয়াহলে কিমান থাকিব সিহঁতৰ বেছি 29% থাকিবগে মনত থবা The State Bank of India has agreed to acquire a 10% stake in RDCL. From which of the following organization is SBI buying this stake? কাৰ পৰা কিনিছে নেশ্যনেল হাউচিং বেংকৰ পৰা কিনিছে ঠিক আছে তো SBI নিউজ কি কি আছে SBI নিউজ খিনি চোৱা ষ্টেট বেংক অফ ইণ্ডিয়াৰ চেয়াৰমেন কোন হয় CS চেট্টি হয় stated that bank is aim to expand asset portfolio to 25% of India's GDP by 2030 আৰু SBI কাক বিট হৰুৱালে SBI TCS ক হৰুৱালে to become India's fourth largest firm by market capital fourth largest হয় in terms of কি হয় market capital কাক হৰুৱালে TCS এটা TCS তেতিয়ালে কি হলে ফিফ্থ হলে আহিলে SBI MD কোন হয় অশ্বিনী কুমাৰ তিৱাৰী কিহন তেখেতে এক বছৰ এটা এক্সটেন্ড পালে ঠিক আছে আগতেও আছিলে আকৌ এক বছৰ এক্সটেন্ড পালে অশ্বিনী কুমাৰ তিৱাৰী ঠিক আছে এই বুজি পালা তো আমি নেক্সট স্লাইডখনলৈ আগবাঢ়িছো নেক্সট স্লাইডখনত কি আছে নেক্সট স্লাইডখনত ষ্টেট বেংক কেতিয়া বনিছিলে সেইটো আছে ষ্টেট বেংক অফ ইণ্ডিয়া কেতিয়া বনিছিলে মই অলৰেডি তোমালোকক মই সুধিছিলো ষ্টেট বেংকৰ কি ডেট বা ডেট আছিলে জুলাইতে হৈছিলে এইকেইদিনতে হৈছিলে বুলি যে এইটোৱেই তো কি হৈছিলে SBI ফাউণ্ডেড কেতিয়া হৈছিলে ফাউণ্ডেশ্যন ডে কেতিয়া হৈছিলে SBI 1 জুলাই SBI হেডকোৱাৰ্টাৰ ক'ত আছে মুম্বাই মহাৰাষ্ট্ৰ চেয়াৰমেনজনৰ নাম অলৰেডি তোমালোকে গম পালা previous name to কি আছিলে Imperial Bank of India was the previous name of State Bank of India ঠিক আছে টেগলাইন সমূহ ইয়াত দিয়া আছে টেগলাইন সমূহ দিয়া আছে ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ কি আছে এপইণ্টমেণ্ট এটা আছে নেকি yes Dilip Alve joined Swift Global Supervisory Board amplifying India's role Dilip Alve ক'ত join কৰিছে Swift Global Supervisory Board join কৰিছে Dilip Alve কোন হয় Dilip Alve Managing Director and CEO হয় NPCI কোন হয় MD and CEO কোন হয় Dilip Alve মনত থবা তো ইয়াত কোৱেশ্যনটো কি সুধিছে তাৰ ওপৰত ভিত্তি কৰি in July 2026 Dilip Alve the managing director and CEO of NPCI was appointed to the global supervisory board of which international financial messaging network SWIFT মনত থবা এটা হোমৱৰ্ক থাকিলে SWIFT ফুল ফৰ্মটো চাবা আৰু এটো হয় কি এটো চাবা ঠিক আছে What is the total capital expenditure that Tata Steel aims to spend financial year 2026-27 2026-27 Tata Steel কিমান পইচা ইহঁতি ইনভেস্ট কৰিব বা স্পেন্ড কৰিব হৈছে হেতু হৈছে 20,000 crore ডাইৰেক্ট কোৱেশ্চন এটো এতিয়া next to চোৱা Union Ministry of Rural Development Shivraj Singh Chauhan has released the first installment of 25,863 crore under the newly introduced Rural Employment Scheme VBG Ramji এটো স্কিমটো আগতে কি নামেৰে জনা হৈছিলে VBG Ramji স্কিমটো মনৰেগা বুলি জনা হৈছিলে ইয়াত তোমাৰ আছে মনৰেগা বুলি জনা হৈছিলে Mahatma Gandhi National Rural Employment Guarantee Act আছে ঠিক আছে
এই ভিবিজি রামজিৰ ফুল ফৰ্মটো কি হয়? বিকশিত ভাৰত গ্যাৰান্টি ফৰ रोजगार এণ্ড আজীৱিকা মিছন গ্ৰামীণ। এই জি মানে কি সুধি দিব পাৰে, লাষ্টৰ জিটো মানে কি? গ্ৰামীণ। মাজৰ জিটো মানে কি? গ্যাৰান্টি। আৰ মানে কি? रोजगार। এ মানে কি? আজীৱিকা। এন নহয় কো দেই, আজীৱিকা হয় অথবা এম মানে কি? মিছন হয়। বি মানে কি? বিকশিত। বি মানে কি? ভাৰত। विकसित भारत गारंटी फॉर रोजगार एंड आजीविका मिशन গ্ৰামীণ। মনত থবা, আহিব পাৰে দেই। এতিয়া এই ভিবিজি মানে যোনটো স্কিম হয়, এইটো কেতিয়া আহিছিলে? 2026ত আহিছিলে। কিন্তু ইয়াৰ উত্থাপন কেতিয়া হৈছিলে? 2025 চনতে হৈছিলে। কিন্তু ফুললি ইফেক্ট হৈছিলে 1 জুলাই 2026 চনত। 1 জুলাই 2026 চনত। এতিয়া তোমাক যদি এটা কুৱেশ্যন সোধে 1 জুলাই 2000, চোৱা জুলাই মাহৰ নিউজ পঢ়ি আছো আমি অলৰেডি। জুলাই মাহত যদি সোধে যে 1 জুলাই 2026ত কোনটো তলত থকা স্কিম বা কোনটো বস্তু ইফেক্ট হৈছিলে, তেতিয়া কি হ'ব? विकसित भारत गारंटी फॉर रोजगार एंड आजीविका मिशन ग्रामीण। এই স্কিমটোৰ কাৰণে চেন্ট্ৰেল গভৰ্ণমেণ্টে এলট কৰিছে 95,692 crore approximately for the newly introduced ভিবিজি ৰামজি স্কিম। কিহৰ কাৰণে এইটো কৰিছে? বিকজ ট্ৰানজিশন, চোৱা আগতে কি আছিলে? আগতে মনৰেগা আছিলে, হয়নে? আগতে মনৰেগা আছিলে। এতিয়া কি হল? আগতে যদি মনৰেগা আছিলে, এতিয়াতো তোমাৰ ক'বলৈ গ'লে ভিবিজি ৰামজি হৈ গল ন। সেই ভিবিজি ৰামজি তোমাৰ এই গোটেই বস্তুটো চাবলৈ মানে ডাটাবোৰতো ক'বলৈ গ'লে এটাৰ পৰা ইটোলৈ মুভ কৰিব লাগিব ন। ডাটাবোৰ মুভ কৰিবলৈ তোমাৰ বহুত কষ্ট হয়। এটা ছফ্টৱেৰৰ পৰা এটা ছফ্টৱেৰলৈ দিবলৈ বা মানে এইটো বস্তু মানে তোমাৰ চিমলেছলি যদি ট্ৰানজিশন কৰিব লগা হয়, তেতিয়াহ'লে বহুত পইচা খৰচ হয়। ঠিক আছে, কিমান হ'ব? 95,690 crore rupees সিহঁতি এলকেট কৰিছে। এতিয়া কুৱেশ্যনটো কেনেকুৱা ধৰণৰ আহিব পাৰে? দ্য ইউনিয়ন গভৰ্ণমেণ্ট ৰিচেণ্টলি ৰিলিজ দ্য ফাৰ্ষ্ট ইনষ্টলমেণ্ট অফ 25,863 crores for the nationwide implementation which of the new rural employment scheme? ভিবিজি ৰামজি। মনত থবা। নেক্সট কুৱেশ্যনটো কি কৈছে? which Indian state received the highest financial allocation 3210 crore in the first installment released by the center under the ভিবিজি ৰামজি scheme? তাৰ এনচাৰটো কি হয়? উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশত হাইয়েষ্ট ফাইনেন্সিয়েল এলকেট কৰিছে। মনত থবা, ঠিক আছে। নেক্সট কি কৈছে? according to Ministry of Rural Development, what is the minimum notable daily wage rate for unskilled worker under ভিবিজি ৰামজি? এইটো কিমান হয়? এইটো হয় 300 per day। মনত থবা, 300 টকা পাৰ ডে তোমাক দিব, আনস্কিল ৱৰ্কাৰ্ছবোৰক দিব এই স্কিমটোৰ অধীনত। পাৰ ডে মানে কি হয়? এইটো ডেইলি ৱেজ হয়। কি হয়? ডেইলি ৱেজ মানে ডেইলি সিহঁতি পইচা পাব, কাম কৰিব লাগিব, কিন্তু কাম নকৰিলে নাপাব। ঠিক আছে। Who is the chairperson of the Parliamentary Standing Committee on Rural Development and Panchayat Raj responsible for reviewing and receiving briefings on the groundwork on for the role work Viksit Bharat? এইটো কাৰণে কাক দিয়া হৈছিলে? এইটো কাৰণে দিয়া হৈছে সপ্তগিৰি শংকৰ উলাকা। শিৱৰাজ সিং চৌহান নহয় আকৌ দেই, মনত থবা, সপ্তগিৰি শংকৰ উলাকা। তো ডিফেন্স নিউজলৈ আগবাঢ়িছো। আকাশা এয়াৰে কি কৰিছে? জইন কৰিছে গভৰ্ণমেণ্টৰ ৰিজনেল এয়াৰ কানেক্টিভ উৰে দেশ কি আম নাগৰিক উড়ান স্কিমত। আৰু আকাশা এয়াৰ ফাউণ্ডাৰ এণ্ড চিইঅ কোন? বিনয় ডুবে। মানে কি কৰিছে? উৰে দেশ কি আম নাগৰিকত মানে কি হয়? মানে ফ্লাইটৰ ফেয়াৰবোৰ হয়, ফ্লাইটৰ ফেয়াৰবোৰ মানে দামবোৰ প্ৰাইচবোৰ অলপমান কম, মানে আমি যাতে চবেই যাতে ফ্লাইটত উঠি যাব পাৰো, হয় নহয়? এতিয়া চোৱা
ডিব্ৰুগড় টু যদি গুৱাহাটী যদি তুমি ফ্লাইটত যাবলৈ লোৱা, ডিব্ৰুগড় টু গুৱাহাটী ফ্লাইটৰ দাম কিমান হয়? এপ্ৰক্সিমেটলি 4,000 হয়। কিন্তু সেই বস্তুকে তুমি যদি এতিয়া চাব যোৱা গুৱাহাটী টু লেটছ ছাপোজ মই ধৰিলো শ্বিলং, ফেয়াৰটো অলপমান কম লয়। অকে, ন' ডাউট, মানে জেগাটো তোমাৰ বহুত হেৰি হয়, মানে ডিষ্টেঞ্চটো কম হয়। তাৰোপৰি তোমাৰ ধৰা তুমি যাব লাগে, ইম্ফললৈ যাব লাগে, মণিপুৰ যাব লাগে, কিছুমান ধৰণৰ এনেকুৱা তোমাৰ উৰে দেশ কি আম নাগৰিকৰ তোমাৰ যোনটো স্কিমৰ অধীনত নিয়া যায়, চবকে তোমাৰ সমানভাৱে সুবিধা দিয়া যাব। সেইটো বিষয়ে আকাশা এয়াৰেও জইন কৰিছে। আগতেও কিছুমানে জইন কৰিছে এইটো উৰে দেশ কি আম নাগৰিক, সেইটো চাই ল'বা কোনে কোনে জইন কৰিছে। কিন্তু আকাশা এয়াৰেও প্লেন কৰিছে যে জইন কৰিব সিহঁতি। এতিয়া নেক্সট কুৱেশ্যনটো কেনেকুৱা ধৰণৰ আহিব পাৰে চোৱা, টপিকটো ওলালে তোমাৰ উৰে দেশ কি আম নাগৰিক, কিন্তু সুধি দিলে কি আকাশা এয়াৰৰ CEO কোন? কোন তেতিয়াহ'লে? অলপ আগতে মই কৈছো বিনয় ডুবে। তাৰে কুৱেশ্যন। এতিয়া এৱাৰ্ডছ এণ্ড অনাৰ্ছলৈ আহিছো। নীতা আম্বানীয়ে কি কৈছে? AAPI হিউমেনিটেৰিয়ান এৱাৰ্ড পাইছে। and K to the city of Tampa for philanthropic contribution তেখেতৰ philanthropic যিমানবোৰ contributions আছে সেইটো কাৰণে তেখেতে আপি হিউমেনিটেৰিয়ান এৱাৰ্ড পাইছে। এইটো and K to city of Tampa এৱাৰ্ডটো পাইছে। ঠিক আছে। Reliance Foundation founder and chairperson Nita Ambani was honored with both the API humanitarian award গম পালা। ঠিক আছে। The American Association of Physicians and Indian Origin, ইয়াৰ ফুল ফৰ্মটো কি হয় APIৰ? The American Association of Physicians and Indian Origin, অথবা with her API humanitarian award during 44th annual। ঠিক আছে। আমেৰিকান এছ'চিয়েশ্যন অফ ফিজিচিয়ানছ অফ ইণ্ডিয়ান অৰিজিন, ইয়াৰ ফুল ফৰ্মটো ইম্পৰ্টেণ্ট হয়, আহিব পাৰে। ঠিক আছে। আৰু এইটো কিমান নাম্বাৰৰ হয়? 44th নাম্বাৰৰ হয়। এইটো এটা ইম্পৰ্টেণ্ট হয়, আহিব পাৰে। ঠিক আছে, চাবা। তো টেম্পাৰ মেয়ৰ কোন হয়? জেন কাষ্টাৰ। তেখেতে এই এৱাৰ্ডটো চিটি অফ দ্য টেম্পাৰ এৱাৰ্ডটো দিছিলে। ঠিক আছে। আমেৰিকাৰ হায়েষ্ট চিভিক ডিষ্টিংচন। এতিয়া কুৱেশ্যনটো কি আহিছে? ইয়াৰ ওপৰত কুৱেশ্যনটো আমি অথনি পঢ়াখিনিৰ ওপৰত ভিত্তি কৰি মেলি, who was recently honored with the API humanitarian award and presented with the key to the city of Tampa for outstanding philanthropic contribution? কোন হয়? নীতা আম্বানী। অথবা তাৰ পিছত নেক্সট কুৱেশ্যনটো দিছে, which US city was Nita Ambani presented with the prestigious Key to the City award? কোনটো হয় ইয়াৰ ভিতৰত? টেম্পা। মনত থবা। The next question to হৈছে, which two companies signed memorandum of understanding MOU to develop a maintenance, repair and overhaul system? এইটো কোনটো হয়? একদম ডাইৰেক্ট কুৱেশ্যন হয়, মনত থবা। এয়াৰ ইণ্ডিয়া and SIA ইঞ্জিনিয়াৰিং কোম্পানী। মনত থবা, এইটো ডাইৰেক্ট কুৱেশ্যন হয়। MOUs বোৰৰ বিষয়ে বহুত বেছি নাহে, এনেকুৱা MOUs বোৰ অলপমান কমেই আহে, মানে ইণ্ডিয়ান গভাৰ্ণমেণ্টৰ বা IIT দিল্লী এইখিনি অলপমান বেছি আহে। ঠিক আছে। IIT দিল্লী, নট অনলি IIT, IIM এইবোৰ অলপমান বেছি কুৱেশ্যন আহে। এতিয়া কি কৈছে? চিফ অফ দ্য আৰ্মি ষ্টাফ, COAS, চিফ অফ দ্য আৰ্মি ষ্টাফ জেনেৰেল ধীৰাজ শেঠ অফিচিয়েলি assumed as India's 31st Army Chief on July। কি কৈছে ইয়াত? কোন আৰ্মি চিফ কোন হয়? ধীৰাজ শেঠ। মনত থবা। So static GK based on today's news, মানে আজি আমি যি পঢ়িলো তাৰ static কি? কাৰেণ্ট মেনেজিং ডাইৰেক্টৰ চিফ মানে NPCI আছিলে, কোন আছিলে? দিলীপ বাজপেয়ী আছিলে, পঢ়িছিলো অথনি। এতিয়া মই তোমালোক কেইটামান তোমাৰ অলপমান বোনাছ কুৱেশ্যন লৈ আহিছো দেই। পেটিএম ইউৰোপ পেমেণ্টছ received a payment institution PI license from Luxembourg financial regulator, important হয়, commissions de surveillance
sector financier এইটো তেহেতৰ নিজৰ লাক্সেমবাৰ্গৰ এটা হেৰি হয় লেংগুৱেজ হয় CSSF PI license European Union's authorization permitting a non-bank entity to provide regulated payment services across all EU member states under a single license. Paytm Europe Payments incorporated in Luxembourg on January 12 ইমান important নহয় important কোনটো জানা had বৰ্তমান ইউৰোপৰ বাহিৰেও পেটিএম কাৰেন্টলি কোন কেইখন কান্ট্ৰিত চলে UAE সিঙ্গাপুৰ সৌদি আৰবিয়া ইম্পৰ্টেন্ট হয় অথবা হেডকোৱাৰ্টাৰ অফ পেটিএম ইউৰোপ পেমেন্টছ লাক্সেমবাৰ্গ ইমান নাহে এইখিনি ইমানটা নাহে পেটিএমৰ কথা ইমানটা নাহে এতিয়া পেনাল্টিজ বোৰ ইম্পৰ্টেন্ট হয় RBI এ চোৱা মই কৈছো যে পেনাল্টিজ বোৰ ইম্পৰ্টেন্ট হয় ঠিক আছে কিন্তু কোনবোৰ ইম্পৰ্টেন্ট জানা যোনবোৰ বহুত বেছি হয় মেক্সিমাম পেনাল্টিজ বোৰ অলপমান ইম্পৰ্টেন্ট হয় একদম কম 1 লাখ 2 লাখ সেইটো একদম ইম্পৰ্টেন্ট নহয় তো ইয়াত কি কৈছে RBI imposed monetary penalties of 63.6 lakh on Bank of Baroda for non-compliance with certain provisions of fair practices code for lenders and KYC City Union Bank বুলি এটা আছে City Union Bank ইহঁতকো RBI impose কৰিছিলে এটা KYC নৰ্মৰ কাৰণে মনত থবা কিমান টকা কৰিছিলে হেতু হোমৱৰ্ক তোমালোকক মই দিছো ঠিক আছে তাবা 3.1 লাখ on GIC housing finance এটো অলপমান ইম্পৰ্টেন্ট কি হয় GIC আছে GIC হাউজিং ফাইনেন্স লিমিটেড তো বাৰু তোমাৰ কবলে গলে প্ৰাইভেট লিমিটেড হয় GIC জেনাৰেল ইন্সুৰেন্স কৰ্পোৰেচন অফ ইন্ডিয়া 3.1 লাখ বহুত বেছি নহয় ইমানটা ইম্পৰ্টেন্ট নহয় বাট বেংক অফ বৰোদাটোৰ মনত থবা এইখিনিলৈকে বুজি পাইছা এতিয়া নেক্সট তো আমি চাও আমাৰ এপইন্টমেন্ট আছে ধীৰাজ সেঠ Lieutenant General Sandeep Jain assumed the charge of the Vice Chief of the Army Staff ধীৰাজ সেঠ অলপ আগতে তোমাৰ আমি পাইছিলো কোবালে গল হয়নে তো যদি ধীৰাজ সেঠ যদি যায়গে তেতিয়ালে তেখেতক কোনে ৰিপ্লেস কৰিছে ভাইস চিফ অফ আৰ্মি ষ্টাফ তো লেফটেনেন্ট জেনাৰেল সন্দীপ জৈন যে ধীৰাজ সেঠ কোন হৈছিল আমি এটা পালো যে 31st চিফ অফ আৰ্মি ষ্টাফ এজন ভাইস চিফ অফ আৰ্মি ষ্টাফ এজন 31st চিফ অফ দ্য আৰ্মি ষ্টাফ হয় মনত থবা কাক সাকসিড কৰিছে লেফটেনেন্ট জেনাৰেল উপেন্দ্ৰ দ্বিবেদী মনত থবা এতিয়া এটা সাস্টেইনেবল ডেভেলপমেন্ট ৰিপৰ্ট বুলি এটা আহিছে ৰিলিজ কোনে কৰে এটো ইউনাইটেড নেশন সাস্টেইনেবল ডেভেলপমেন্ট সলিউশন নেটৱৰ্ক SDSN কৰে উদিব পাৰে সাস্টেইনেবল ডেভেলপমেন্ট ৰিপৰ্টটো কোনে উলিয়াইছিলে ইউনাইটেড নেশনৰ সাস্টেইনেবল ডেভেলপমেন্ট সলিউশনছ নেটৱৰ্কে তো ইয়াৰ টপ কান্ট্ৰি কোন হয় ফিনল্যান্ড এটো একদম সেকেন্ড কনজিকিউটিভ ইয়াৰত একদম ফাৰ্স্ট হৈছে followed by কোন হয় সেকেন্ড সুইডেন হৈছে থাৰ্ড ডেনমাৰ্ক অথবা বটম কান্ট্ৰি এটা মনত থবলৈ দৰকাৰ নাই বাট ইন্ডিয়া হৈছে 94th আগতে কিমান আছিলে আগতে 99 আছিলে এতিয়া 94 হল ৰেটিংটো কিমান হয় 68.3 আউট অফ 100 এটো মনত থবা ৰেটিংটো মনত থবা বহুত ডিপ কোৱেশ্চন যদি আহে ৰেটিংটো সুধি দিব পাৰে এটো এটা ষ্টাৰ এটা মাৰ্ক কৰি থৈ দিয়া এই কোৱেশ্চনটো কোনোবা নহয় কোনোবা এটা এক্সামত আহিবই তো নেক্সট মিসেলেনিয়াস কোয়েশ্চন কিছুমান চাও নিউজ কিছুমান চাও জুলাই 4ত আমি কি কৰো ইন্টাৰনেশনাল ডে অফ কোঅপাৰেটিভস থিমটো কি হয় কোঅপাৰেটিভস ফৰ আ পিসফুল ওয়ার্ল্ড মনত থবা জুলাই 6 তো কি হয় ওয়ার্ল্ড রুরাল ডেভেলপমেন্ট ডে হয় থিমটো কি হয় ফাইনেন্সিং দ্য ফার্স্ট মাইল অফ ফুড সিস্টেম মনত থবা
ৰেৱা সৌন্দৰ্য মেংগোজ GI টেগ পাইছে মধ্য প্ৰদেশৰ পৰা ৰেৱাৰ সৌন্দৰ্য মেংগোজ GI টেগ পাইছে GI টেগ কেইটা অলপমান ইম্পৰ্টেণ্ট হয় মই এটা টাইমতে তোমালোকক কুৱেশ্যন মই সুধিছো ৰিচেণ্ট এটা নিউজত আছে গ্ৰেণ্ড মাষ্টাৰ ঠিক আছে ফ্ৰম আসাম ষ্টেট কোন হয় এটা মই কথা কৈছো সেমি কণ্ডাক্টৰৰ যদি কথা দিয়ে সেমি কণ্ডাক্টৰৰ মেক্সিমাম যদি কিবা থাকে না সব গুজৰাটতে হয় সানন্দ গুজৰাটতে হয় CG Semi Outsourced Semiconductor Assembly and Test OSAT facility inaugurated by PM Modi ক'ত গুজৰাট because গুজৰাটত semiconductor hub আছে Cytopsis indica Indian dory a new species of deep sea fish হয় এইটো Indian dory তোমাৰ আগতে কাৰ্টুন এখন আছিলে dory বুলি তো মাছৰ চাগে দেই মেবি মই পাহৰিছো Cytopsis indica Indian dory এটা deep sea fish হয় ক'ত ডিস্কভাৰ কৰা হৈছে Arabian Sea of the Southern Coast Kerala অথবা ইম্পৰ্টেণ্ট নেক্সট চালো আমি ওকে নেক্সট আমাৰ একো নাই ঠিক আছে আজি ক্লাছটো ইমানতে সামৰিছো তোমালোকে এইখিনি ৰিভিজন মাৰিবা ঠিক আছে আৰু গোটেই কুৱেশ্যনবোৰ চাই থাকিবা ঠিক আছে এতিয়া মই তোমালোকক এটা কথা কম ঠিক আছে ইম্পৰ্টেণ্ট হয় লাষ্ট 4 months CA মেইনছৰ এক্সামৰ আগলৈকে যিমানখিনি কভাৰ কৰিব পাৰা কৰিবা লাষ্ট 4 months CA তোমালোকৰ আহিবই ইম্পৰ্টেণ্ট হয় CA টোৰ ওপৰত ভিত্তি কৰি মেলি ধৰা মোক ক'লে যে PM এ নেপাললৈ গৈছে তো নেপালৰ PM নামটো চালা নেপালৰ তোমাৰ পইণ্টছটো কি বুলি কোৱা হয় ৰুপিজ বা কেনেকে কি কোৱা হয় ৰুবেল ৰুপিজ টাকা কি কোৱা হয় এইবোৰ বস্তু চালা মানে কাৰেঞ্চিটো কি বুলি কোৱা হয় নেপালৰ সেইটো বস্তু চালা সেইখিনি বস্তু যদি তুমি চোৱা তেতিয়াহ'লে তাৰ পৰাও কুৱেশ্যন আহি যাব পাৰে নেপালৰ ৰুপিজ পইণ্টছটো কি বুলি কোৱা হয় নেপালীজ ৰুপি বুলি কোৱা হয় ৰুবেল বুলি ক'ত কয় ৰুবেল টাকা বুলি ক'ত কয় টকা বা টাকা ঠিক আছে এইখিনি বস্তু চাবা ৰিচেণ্টলি কোনখন কাণ্ট্ৰিয়ে ডলাৰটো একচেপ্ট কৰিলে সেইটো চাবা সেইবোৰ বস্তু ইম্পৰ্টেণ্ট হয় ঠিক আছে তো এইখিনিয়ে ইম্পৰ্টেণ্ট আছিলে তোমালোকৰ 7th আৰু 8ৰ কাৰেণ্ট এফেয়াৰ্ছ ঠিক আছে তো যিমান পাৰো মই তোমালোকক বুজাবলৈ চেষ্টা কৰিছো আৰু নেক্সট ক্লাছত তোমালোকলৈ মই লৈ আহিম আমাৰ বাকী স্লাইডছ বাকী 9 তাৰিখ আৰু 10 তাৰিখৰটো লৈ আহিম নেক্সট ক্লাছত ঠিক আছে কিন্তু তাৰ আগতে মই তোমালোকক স্কিমছৰ ক্লাছ এটামান কৰাম স্কিমছখিনি মই তোমালোকক কৰাই দিম ঠিক আছে স্কিমৰ ক্লাছ কৰাব লাগিব বিকজ স্কিমটো বহুতেই ইম্পৰ্টেণ্ট হয় গভৰ্ণমেণ্ট স্কিমটো দেন বেংকিং এৱাৰনেছ মই তোমালোকক ক্লাছ কৰাই দিম বেংকিং এৱাৰনেছৰ ক্লাছ কৰাই দিম ঠিক আছে দেন আহি গ'ল তোমালোকৰ ইম্পৰ্টেণ্ট কিছুমান টপিক থাকে এই টপিকবোৰৰ ওপৰত মই তোমালোকক ক্লাছ কৰাম নেশ্যনেল নিউজৰ ওপৰত ক্লাছ কৰাম নেশ্যনেল নিউজ ঠিক আছে নেশ্যনেল নিউজৰ ওপৰত ক্লাছ কৰাম ষ্টেট নিউজ কিছুমান ক্লাছ কৰাম ঠিক আছে তো এইখিনি বস্তু তোমালোকৰ ইম্পৰ্টেণ্ট হয় স্পৰ্টছৰ নিউজটো এক্সট্ৰাকে কৰাই দিম স্পৰ্টছ নিউজ মানে মই এটা আমাৰ কনচেপ্টটো কি ভাবিছো তুমি যদি কাৰেণ্ট এফেয়াৰ্ছ নহয় তুমি যদি এতিয়া মই তোমাক আৰু এখন শ্লাইড এড কৰিছো ৰবা আমি যদি এটা কি হয় জানা আমি যদি ডেইলি CA পঢ়ি থাকো নহয় ডেইলি যদি CA যদি পঢ়ি থাকো আমি তেতিয়াহ'লে কি হয় বস্তুবোৰ মাথাৰ পৰা ওলাই যোৱা যায় ঠিক আছে কিন্তু তাৰ উপৰি যদি মই যদি তোমালোকক যদি টপ স্কিম যদি সেই মাহটোত কি কি আছিলে স্পৰ্টছ নিউজ কি আছিলে যদি
এৱাৰ্ডছ এণ্ড অনাৰ্ছ কি আছিলে, এৱাৰ্ডছ এণ্ড অনাৰ্ছ কি আছিলে, ঠিক আছে, MOUs কি আছিলে, এইখিনি যদি মই মান্থলি হিচাপত যদি কৰাই দিওঁ নহয়, তোমালোকৰ বেছি আণ্ডাৰষ্টেণ্ডিং হ'ব। স্পৰ্টছ নিউজ বুলি ক'লে ডাইৰেক্ট তুমি, এতিয়া তুমি কি হয়, তুমি স্পৰ্টছ নিউজ বুলি ক'লে অকল স্পৰ্টছ নিউজখিনিয়ে চাই গলা, ঠিক আছে। তুমি বোলে কিবা গভটৰ এক্সাম দিবলৈ গৈছা, নেশ্যনেল আৰু ষ্টেট নিউজবোৰ চাই গলা, বেংকিং এৱাৰ্ডছ নাচালেও হৈ যায়। এতিয়া কি হয় যে আমাৰ ইয়াত আমি বেংকিঙো পঢ়ো, গভটো পঢ়ো, চব মানে অসম চৰকাৰ হওক বা বেংকিঙৰ চব একেলগে পঢ়াই আছো। তো মই সেইটো কাৰণে কি কৰিম, এতিয়াৰ পৰা মই তোমালোকক এই পাৰ্টিকুলাৰলি এনেকে টপিক ৱাইজ আনিবলৈ সুবিধা হ'ব, ঠিক আছে। তো তোমালোকে কেনেকুৱা পালা জনাবা ক্লাছটো, ঠিক আছে, ফিডবেকটো দিবা। আৰু আমি এই যদি কামটো কৰো কেনেকুৱা হ'ব সেইটোও তোমালোকে মোক জনাবা, ঠিক আছে। আজিলৈ ক্লাছটো ইমানতে সামৰিছো। এক্সামৰ কাৰণে বেছি দিন নাই, পঢ়ি থাকা, আৰু এইটোৱে সময়, ঠিক আছে, পঢ়াৰ এইটোৱে সময়। তাৰ পিছত টাইমটো যোৱাৰ পিছত তুমি একো কৰিব নোৱাৰা, বয়স যোৱাৰ পিছত তুমি একো কৰিব নোৱাৰা, ঠিক আছে। কিপ গ্ৰাইণ্ডিং এণ্ড অল দ্য বেষ্ট। এইখিনি ৰিভাইজ মাৰা। মই নেক্সট ক্লাছটো যেতিয়া আনিম ইয়াৰ ওপৰত কুৱেশ্যনছ সুধিম, তোমালোকে কমেণ্টত এনচাৰবোৰ জনাই যাবা, ঠিক আছে। আজিলৈ ইমানতে সামৰিছো।